তেওঁ ৰাজহুৱা কৰিছে। এই 12 আৰু 14 অখিল গগৈ ডাঙৰীয়াৰ মাজত ইমান পাৰ্থক্য কিয়? আমাৰ এই গৌৰৱ দাই কিবা কৈছে, আহকচোন আহক, অকমান শুনো আহক। অখিল গগৈ ডাঙৰীয়াৰ মাজত ইমান পাৰ্থক্য কিয় তেওঁহে জানে। ইমান পাৰ্থক্য কিয় তেওঁহে জানে। অ খুৰী, আমাৰ এবাৰ 2026 যে ইলেকশ্যন হ'ব, আপুনি কাক বিচাৰে? মই হিমন্ত বিশ্ব শৰ্মাকে বিচাৰো। অকল যে হিমন্ত বিশ্ব শৰ্মাকে বিচাৰে, গৌৰৱ দা আছে, অখিল দা আছে আৰু বহুতো আছে নহয়, বেলেগক কিয় নিবিচাৰে? হিমন্ত বিশ্ব শৰ্মাই যাৰ যিকেইদিন ভাল কাম কৰিছিল, এই আমাৰ হিমন্ত মামাই যে অত বছৰ শাসন কৰিলে, কিবা বেয়া কাম কৰিছে নেকি? এটা বেয়া কাম কৰে যদিও যিখিনি ভাল কাম কৰিছে একদম ইতিহাসত লিখিব লগা। অ খুৰী, এইবাৰ যদি 2026 আমাৰ গৌৰৱ দা আহে, কি এনেকুৱা হ'ব? গৌৰৱক নিবিচাৰে। কিয় গৌৰৱ দাক নিবিচাৰে? গৌৰৱ দা আহিলে কি হবনো? ধুনীয়া সন্তানৰ দলপতি হ'ব। এই গৌৰৱ দা কিমান বেয়া পায় নে? ধুনীয়া সন্তানৰ দলপতি হ'ব বিচাৰে। আমাৰ যে অসমলৈ আটাইতকৈ বেছি প্ৰধানমন্ত্ৰীজন আহে, সেই প্ৰধানমন্ত্ৰীজন কোননো? আটাইতকৈ বেছি অহা প্ৰধানমন্ত্ৰীজনৰ নামেই হ'ল নৰেন্দ্ৰ মোদী। কথাটো সঁচা হয় জানো? সেইটো সঁচা কথা। আমাৰ মামা আকৌ কপা ওলালহি। অ মামা অকমান ৰ'বচোন দেই, মই শিলদাৰ লগত কথা এটা পাতি আছো। অ শিলদা, আমাৰ যে নৰেন্দ্ৰ মোদী আমাৰ অসমলৈ আহিছিলে, কিবা আকৌ প্ৰতিশ্ৰুতি দি থৈ গৈছে নেকি? ইয়াত এইটো কৰিম সেইটো কৰিম তেনেকে কিবা কৈ থৈ গৈছে? গতিকে তেওঁ কিমান প্ৰতিশ্ৰুতি দিলে? 16 মে 2014 চনৰ পৰা অসমৰ পৰা বিদেশীয়ে তালি টোপোলালৈ ভাগিব লাগিব বুলি কৈছিলে। অ আৰু কিবা কিবি কৈছে নেকি? স্পষ্টকে কৈছিলে, অতি স্পষ্টকে, যে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰা হ'ব। কৰিলে নে? তেওঁ কৈছিলে যে বিটিআৰ চুক্তি 2020 চনৰ বিটিআৰ চুক্তিখন আখৰে আখৰে পালন কৰা হ'ব। এই নৰেন্দ্ৰ মোদীয়ে যে আমাৰ অসমলৈ আহি ইমানবোৰ প্ৰতিশ্ৰুতি দিলে, দি সেই প্ৰতিশ্ৰুতিবোৰ পালনটো নকৰিলে, এতিয়া আমাৰ অসমৰ আলহী হৈ পৰিলে। এতিয়া এই আলহীগৰাকীক আমি এতিয়া ভাল বুলি ক'ম নে বেয়া বুলি ক'ম বাৰু কওকচোন? নৰেন্দ্ৰ মোদী আমাৰ বেয়া আলহী। এই আমাৰ বেয়া আলহীবোৰ অসমলৈ কেলে আহেনো? তেওঁ দিল্লীকে লাৰু খুৱাবৰ কাৰণে আমাৰ ইয়ালৈ আহে। আৰে কেনা কিয়া চাহতে হো? অ মামা আপোনাৰ কথা এটা সুধিম, আপত্তি আছে নেকি? মোৰ কোনো আপত্তি নাই। আপুনি যে এই 35 বছৰে শাসন কৰিলে, এই শাসন কৰি 35 বছৰে এতিয়া যে আমাৰ মহিলাসকলক আপুনি এই 10,000 টকাকে দি এই ভোট কিনিব বিচাৰিছে, অকণো লাজ লগা নাই নে? অ মামা কৈছো বুলি ভাবিছে, মই কোৱা নাই, আমাৰ এই অখিল দাই কৈছে। হিমন্তই 35 বছৰ শাসন কৰি 10,000 টকা দিলাই তুমি ভোট ল'বলৈ আহিছা ইলেকশ্যনৰ সময়ত, লাজ লগা নাই? এনেকুৱা কথা কোৱা মানুহ অকমান মূৰ্খ মানুহ পৃথিৱীত জন্ম হৈছে। कारण नरेंद्र मोदी।